গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বহু জনপ্ৰিয় সমাজসেৱক তথা যুৱ নেতা চক্ৰধৰ বড়োৰ প্ৰশংসনীয় পদক্ষেপ। ১ নং ধুলাবাৰী গাঁৱৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে সহায়ৰ হাত চক্ৰধৰ বড়োৰ। ধুলাবাৰী গাঁৱৰ কবৰস্থানৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে চক্ৰধৰ বড়োক অৱগত কৰিছিল গাঁওবাসীয়ে। গাঁওবাসীক আশ্বাস দিছিল সমস্যা সমাধানৰ বাবে সমাজসেৱক চক্ৰধৰ বড়োৱে। আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে নেতাগৰাকীয়ে। নিজৰ ব্যক্তিগত প্ৰচেষ্টাত সমস্যা সমাধান কৰাৰ বাবে গাঁওবাসীয়ে শলাগ লয় চক্ৰধৰ বড়োক। আগন্তুক BTC নিৰ্বাচনত চক্ৰধৰ বড়োক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনায় উপস্থিত গাঁওবাসীয়ে। গুৰেশ্বৰ পৰিষদীয় সমষ্টিত বিজেপিৰ কেইবাগৰাকী প্ৰত্যাশী প্ৰাৰ্থীৰ ভিতৰত প্ৰবল দাবীদাৰ হৈছে সমাজসেৱক তথা যুৱ নেতা চক্ৰধৰ বড়ো। আগন্তুক দিনত চক্ৰধৰ বড়োৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে ১ নং ধুলাবাৰী গাঁওবাসীয়ে। তাৰমানে এইখিনি ক'ব খুজিছোঁ, তাৰমানে যিহেতু আমি মোটামুটি 10 বছৰ হৈ গ'ল, তাৰমানে আমি চব গাঁৱৰ মানে চব দুখীয়াই মানুহ, চবেই হাজিৰা কৰা মানুহ। এতিয়া কাৰোবাৰ ঘৰত মানে 100 টকা দিয়াৰ মানে সক্ষম নাই। এনে কৰি কাৰোবাৰ ঘৰত 5 টকা 10 টকা কালেকশ্যন কৰি লাষ্ট মুহূৰ্তত আহি মানে অলপ মানে মূলধন জমা কৰি লাষ্টত মানে এটা সিদ্ধান্ত ল'বলৈ ওলাইছিলোঁ আমি যে বাউণ্ডাৰী ৱাল দিম বুলি। কিন্তু যিখিনি আমি মূলধন একগোট কৰিছিলোঁ, এইখিনি মূলধনত তাৰমানে আমাৰ যোনটো কবৰস্থানৰ চাৰু বাউণ্ডাৰী তাৰমানে সম্পূৰ্ণ নহয়। তাৰ বাবে আমাৰ এই ওচৰীয়াৰ চুবুৰীৰ মানে সমাজৰ গুৰমুৰ চক্ৰধৰ বড়ো ডাঙৰীয়া ওচৰত আমি মিলনজ্যোতি ক্লাবৰ সকলো বিষয়া বা সদস্যসকলে আমি ওচৰত কাষ চাপিছিলোঁ। এইকাৰণে কাষ চাপিছিলোঁ যিহেতু আমি মানে যিখিনি মূলধন আছিল এইখিনিত মানে কি বাউণ্ডাৰী ৱাল নহয় বুলি তাৰমানে চক্ৰধৰ বড়ো ডাঙৰীয়াক তাৰমানে মানে জনাও আমি যে দাদা এনে কথা, আমি 1 নং ধুলাবাৰী মিলনজ্যোতি ক্লাবৰ পৰা ধুলাবাৰী গাঁৱৰ পৰা আহিছোঁ। তাৰপিছত চক্ৰধৰ সুধিছে যে কিহৰ কাৰণে, যে ছাৰ আমি 10 বছৰ হ'ল মানে আমাৰ যোনটো গাঁৱৰ পৰিস্থিতি চব হাজিৰা কৰি খায়, মানে 5 টকা 10 টকা কৰি কালেকশ্যন কৰি যিখিনি আমি মূলধন একগোট কৰিছিলোঁ এইখিনি তাৰমানে বাউণ্ডাৰী নহয়। তাৰ বাবে আপুনি যদি মানে আমাক অলপ আৰ্থিক সাহায্য হিচাপত মানে অলপ মানে সাহায্য কৰে, তেতিয়া আমি মানে এখন কবৰস্থানৰ বাউণ্ডাৰী সম্পূৰ্ণ কৰিবলৈ মানে পাৰিম আৰু। সেই হিচাপত মানে চক্ৰধৰ বড়ো ডাঙৰীয়াই কৈছে ঠিক আছে, তোনাই যিখিনি মূলধন আছে যিখিনি কম হয় মই মানে সমাজৰ সমাজসেৱক হিচাপে মানে মানে যিখিনি মাল মেটেল লাগিব এইখিনি চক্ৰধৰ ডাঙৰীয়াই মানে যোগান ধৰে। আৰু আজি আমাৰ এই 1 নং ধুলাবাৰী গাঁৱৰ মুখিয়াল মহম্মদ শামছুল হক ডাঙৰীয়াই ফিটাখন উদ্বোধনী কৰিলে। আজি মানে এনেকুৱা ভাৱ লাগিছে যিহেতু মানে গাঁৱত যেনেকুৱা এটা মানে মানে মেলা নিচিনা যেনেকুৱা এটা মনোভাৱ আহে, সেই মেলা নিচিনা আনন্দ তাৰমানে আমাৰ এই কবৰস্থানৰ বাউণ্ডাৰী মানে যোনটো মানে সম্পূৰ্ণ হ'ব বুলি আশা কৰি মানে আমাৰ মনটো বহুত আনন্দিত হৈছোঁ। আমাৰ 1 নং ধুলাবাৰী গাঁৱৰ চবৰ ৰাইজৰে মানে আনন্দিত হয় বুলি মানে আশা কৰিছে। আৰু যিহেতু বহুদিনীয়া এটা সমস্যা আছিল আপোনালোকৰ, আজি পালে। আজি যেহেতু আমাৰ 10 বছৰীয়া ক'ব লাগিব, মানে 10 বছৰ বুলি নকওঁ, আমি মানে সৰু পৰাই দেখা পাই আছোঁ যেনেকুৱা মানে বছৰে বছৰে বাহিৰে যেনেকৈ কাটি কামি বনাই মানে আমি যোনটো বাউণ্ডাৰী মানে গৰু ছাগলী হওক মানুহ হওক প্ৰতিৰোধ কৰোঁ। যিহেতু মানে আমাৰ এই কবৰস্থানৰ ওপৰেদি যাই ফালে যাতে বা পেচাবেই হওক বা গোবৰ চবৰে হওক যাতে অনিষ্ট বিনিষ্ট নহয়, তাৰ কাৰণে মানে প্ৰটেকশ্যন দেওয়া হয় বাহিৰে। মানে সেই হিচাপত মানে যদি চাৰিওফালে বাউণ্ডাৰী দিছে সেই হিচাপত মানে আমাৰ বহুত আৰু হৈছে আৰু। ধন্যবাদ। এতিয়া নিৰ্বাচন অলপ মন মেলিছে, সহযোগ থাকিব যিহেতু মানে আমাৰ এনেকুৱা ৰাজহুৱা এটা আনুষ্ঠানিক যিহেতু এটা ডাঙৰ সমস্যা যিহেতু আমাক পূৰণ কৰিছে,
সেইফালৰ পৰা আমিও তেওঁক সহায় কৰিম বুলি আশাবাদী প্ৰতিশ্ৰুতি দিছো